নমস্কাৰ পৰিকল্পনাবিহীন এটা যাত্ৰা আৰু ভগৱানৰূপী দূতজনৰ কথা মই আপোনালোকক কৈছিলোঁ। অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ভগৱানৰূপী দূত সেই স্থানীয় ভাইটি ব্ৰহ্মৰ পিছে পিছে আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। ভয় তেতিয়াও আছিলে, সন্ধিয়া নামি আহিছে, আগত হাতী জাক, আনফালে ভূটানৰ পৰা পানী বৈ আহিলে কথাই শেষ। ভয় শংকা লগতে এটা উৎসুকতা, পাম নে নাপাওঁ, কিন্তু পথটোৱে সকলো ভয় পাহৰাই দিলে। এফালে চাহ বাগানৰ সেউজীয়া, আনফালে দূৰত ভূটান পাহাৰ, মাজে মাজে পাহাৰীয়া নৈৰ কুলকুলনি, প্ৰকৃতিয়ে যেন নিজে আমাক আহ্বান জনাইছিল। আৰু অৱশেষত আমি পালোঁ ৰাইন' ৰিজৰ্ট, সেই ঠাইখন যাৰ বাবে ইমান নদী, ইমান কষ্ট। এইজনে সেইজন স্থানীয় ভাইটি ব্ৰহ্ম, আৰু তেওঁ আমাক লগ পোৱাৰ পৰা প্ৰায় 6 কিলোমিটাৰ পথ এনেকৈ বাট দেখাই লৈ আহিছিলে ৰাইন' ৰিজৰ্টলৈ। গেটেৰে সোমাই পেলাই ভিতৰলৈ দীঘলীয়া পদূলি, চাৰিওফালে সেউজীয়া চাহ গছ, ল'ৰা ছোৱালীৰ বাবে সৰু সৰু পাৰ্ক, কাঠৰ ধুনীয়া কটেজবোৰ। গোটেই দিনৰ ভাগৰ মুহূৰ্ততেই গুচি গ'ল। ভগৱানৰূপী ভাইটিজনৰ ঘৰ আচলতে তাতেই হয় যদিও তেওঁ গুৱাহাটীত থাকে কৰ্মসূত্ৰে, তেওঁ চাউণ্ড ইঞ্জিনিয়াৰ হয়। প্ৰতি শনিবাৰে তেওঁ ঘৰলৈ যায়, আৰু সেইদিনাখন নিজৰ বন্ধুকেইজনক তেওঁ লগ কৰিবলৈ গৈছিল। আৰু হঠাৎ মুখামুখি হয় আমাৰ সৈতে, যিহেতুকে নৈখনত মই এবাৰ নামিব বিচাৰিছিলোঁ, আৰু তেওঁ দূৰৰ পৰাই চিঞৰি পেলাই কৈছিলে যে বাইদেউ পানীত নানামিব, আৰু এই পানীত নামিলে আপোনাক নিশ্চয় খজুৱাব পাৰে। আৰু তাৰ পাছত তেওঁ আমাক লৈ গৈছিল 6 কিলোমিটাৰ দূৰত থকা সেই ৰিজৰ্টখনলৈকে। সেইদিনা ভাইটিজনক লগ পাই আচলতে বুজি পালোঁ ভগৱান সদায় মানুহৰ ৰূপতে আহে, আৰু প্ৰতিটো ভাল কামৰ আগত অলপ কষ্ট থাকে, সেই কষ্টৰ পিছতে আহে সফলতা, আহে শান্তি। নেক্সট ব্লগ লৈ আহি আছোঁ, বাই বাই।